দিছপুৰে আৰম্ভ কৰিব স্বাস্থ্য উৎসৱ গুণোৎসৱৰ আৰ্হিৰেই এইবাৰ স্বাস্থ্য উৎসৱ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰিলে এই ঘোষণা অহা দুমাহৰ ভিতৰতেই স্বাস্থ্য বিভাগে এই স্বাস্থ্য উৎসৱ ৰাজ্যখনত আৰম্ভ কৰিব আমি দুমাহমানৰ ভিতৰত এটা স্বাস্থ্য উৎসৱ পাতিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো সিদ্ধান্ত লৈছে যেনেকৈ শিক্ষা বিভাগৰ গুণোৎসৱ তেনেকৈ স্বাস্থ্য উৎসৱত প্ৰতিটো সাব চেণ্টাৰৰ পৰা ধৰি একেবাৰে সকলো স্বাস্থ্য চিকিৎসালয়লৈকে টিম যাব গৈ তাত কি কি অসুবিধা সুবিধা আছে এই গোটেইখিনি আমি ডিটেইলছভাৱে তাৰ তথ্য সংগ্ৰহ কৰিম স্বাস্থ্য উপকেন্দ্ৰৰ পৰা চিকিৎসালয়লৈকে হ'ব স্বাস্থ্য উৎসৱ একোটাকৈ দলে পৰিদৰ্শন কৰিব চিকিৎসালয়সমূহ স্বাস্থ্যকেন্দ্ৰ চিকিৎসালয় পৰিদৰ্শন কৰিব লগা দলসমূহত চিকিৎসকৰ লগতে সহকাৰী লোকো থাকিব কল্পনা হৈছে তাতে আমি টেকনিক্যাল নন টেকনিক্যাল দুই ধৰণৰ ব্যক্তিয়ে যাব মানে ডক্টৰো যাব আৰু নন ডক্টৰো যাব পৰিদৰ্শন কৰিবলৈ যোৱা দলটোৱে স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয়লৈ যোৱা বাটপথৰ অৱস্থাৰো বুজ ল'ব চিকিৎসালয়সমূহত চিকিৎসক নাৰ্ছ স্বাস্থ্যকৰ্মীৰ সংখ্যাৰ লগতে আন্তঃগাঁথনিৰো বুজ ল'ব পৰিদৰ্শনকাৰী দলটোৱে এই সন্দৰ্ভত দিয়া প্ৰতিবেদনৰ ভিত্তিতেই ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডত পদক্ষেপ ল'ব মেডিকেল নন মেডিকেল দুইটা ল'ম আন্তঃগাঁথনিত যদি ক'ৰবাত প্ৰব্লেম হৈ আছে তালৈ যোৱা ৰাস্তাটোও যদি বেয়া হৈ আছে সেইখিনিৰ পৰা ধৰি ভিতৰৰ যিখিনি মেডিকেল কথা তাত কোনোবা স্বাস্থ্যকৰ্মী কম আছেনে ক'ৰবাত কিবা লেবৰেটৰী বেয়া আছেনে অন্যান্য কথা কিবা অসুবিধা আছেনে ঠিক তেনেধৰণে অ'টিটো ক'ৰবাত বেয়া হৈ আছে নেকি লেবাৰ ৰুমটো বেয়া হৈ আছে নেকি সকলো কথা আমি চাই পেলাই ইয়াক পৰ্যালোচনা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু বৰাৰ সহযোগত বিকাশ অধিকাৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ